নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল আপোনালোকে নিশ্চয় সকলোৱে গম পায় যে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিটেক এডমিশ্যনৰ বাবে 2024-25 বৰ্ষৰ বাবে ইতিমধ্যে অনলাইন এপ্লিকেশ্যন চলি আছে আৰু মই ইয়াৰ আগতে ভিডিঅ' এটা বনাইছিলোঁ। যদিহে আপুনি এই বছৰ CW এক্সাম দিব বুলি ভাবিছে তেন্তে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন আৰু কিছুমান নিয়মাৱলী আপোনালোকৰ সৈতে আলোচনা কৰাৰ চেষ্টা কৰিম। সো যিসকলে নাজানে তেওঁলোকক কৈ দিওঁ যে যদিহে আপুনি কম্বাইন এণ্ট্ৰেন্স এক্সামিনেশ্যন অৰ্থাৎ CW এক্সামটো কোৱালিফাই কৰে তাৰপিছত আপুনি এডমিশ্যন পাব ইয়াতে বিটেক এডমিশ্যনৰ, আৰু এই কোৰ্চটো 4 বছৰৰ হয় অৰ্থাৎ বেচেলৰ অফ টেকনলজি, চমুকৈ যাক বিটেক বুলি কোৱা হয়। আৰু ইয়াতে চাওক এটা ইম্পৰ্টেণ্ট তথ্য জনাব বিচাৰিছোঁ যে CW এক্সাম 2024 এইটো আপোনালোকৰ কণ্ডাক্ট কৰিব আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনেল কাউন্সিল অৰ্থাৎ চমুকৈ যাক AHSEC বুলি কোৱা হয়। অৰ্থাৎ আমাৰ অসমৰ যিটো হায়াৰ ছেকেণ্ডেৰী এক্সামৰ বাবে কুৱেশ্যন যিটো বৰ্ডে কাটে ছেম বৰ্ডে এই কুৱেশ্যনটো কুৱেশ্যনটো কাটিব। এক্সাম ডেটটো দিয়া আছে জুন মাহৰ 2 তাৰিখে অনুষ্ঠিত হ'ব, ছানডে ৰাতিপুৱা 11 বজাৰ পৰা 2 বজালৈকে। আৰু ইয়াতে এক্সামিনেশ্যন চেণ্টাৰটো শিলচৰ, বঙাইগাঁও, নলবাৰী, লখিমপুৰ, গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট আৰু ডিব্ৰুগড় এইকেইটা চেণ্টাৰত আপোনালোকে এক্সাম দিব পাৰিব। কোনটো আপোনালোকৰ ওচৰত হয় সেই হিচাপে এপ্লাই কৰাৰ সময়তে পাৰিব। পেপাৰ শ্বেল বি 3 আৱাৰ্ছ 3 ঘণ্টা সময়ৰ হ'ব এণ্ড শ্বেল কণ্টেইন 120 মাল্টিপল চইচ কুৱেশ্যন অৰ্থাৎ MCQ কুৱেশ্যন থাকিব। প্ৰতিটো কাৰেক্ট এনচাৰৰ বাবে আপোনালোকে 4 নম্বৰকৈ লাভ কৰিব, আৰু যদিহে কোনো এনচাৰ ইয়াতে আপোনালোকৰ ৰং হয় তেন্তে কিন্তু আপোনালোকৰ পোৱা নম্বৰৰ পৰা 1 নম্বৰকৈ মাইনাছ কৰা হ'ব। আৰু ইয়াতে এটা পেপাৰে হ'ব 3 ঘণ্টা সময়ৰ। ছাবজেক্টসমূহ কি থাকিব? মেথমেটিক্সৰ পৰা 40টা কুৱেশ্যন আহিব, ফিজিক্সৰ পৰা আহিব 40টা কুৱেশ্যন, কেমেষ্ট্ৰিৰ পৰা 40টা কুৱেশ্যন, এনেকৈ টোটেল 120টা কুৱেশ্যন থাকিব। 3 ঘণ্টা সময় লাভ কৰিব আৰু আপোনালোকৰ টোটেল 480 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব, যিহেতু প্ৰতিটো কুৱেশ্যনত 4 নম্বৰকৈ থাকিব। আৰু ইয়াতে কি ডকুমেণ্ট লাগিব সেইটো ইয়াতে দিয়া আছে, চাব পাৰে যে ফটোগ্ৰাফ, ছিগনেচাৰ, আৰু ইয়াতে ফটোগ্ৰাফ ছিগনেচাৰ কিমান কি চাইজৰ লাগিব সকলো দিয়া আছে। চ' সেইবোৰ কৈ নাথাকোঁ, বহুত টাইম লাগি যাব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট সকলোৱে মন কৰিব, ইউজ অনলি ব্লেক পেন হোৱাইল ফিলিং আপ দ্য OMR শ্বীট। OMR শ্বীটত অকল আপোনালোকে ক'লা কলমহে ব্যৱহাৰ কৰিব পাৰিব, অৰ্থাৎ ব্লেক পেন ব্যৱহাৰ কৰিব। চাওক, চিন্স OMR শ্বীটছ উইল বি ইউজড ফৰ দ্য ইভালুৱেশ্যন শ্বেল বি ডান বাই দ্য কম্পিউটাৰ। কম্পিউটাৰত আপোনালোকে ইভালুৱেট অৰ্থাৎ মাৰ্কসমূহ কম্পিউটাৰৰ দ্বাৰাই আপোনালোকে লাভ কৰিব। চ' সেইবাবে ইয়াতে কৈ দিয়ে। আৰু এডমিট কাৰ্ডটো আপোনালোকে এক্সামৰ 15 দিন আগতে লাভ কৰিব, অৰ্থাৎ অফিচিয়েল ৱেবছাইটতে। আৰু যদি কিবা কাৰণত আপোনালোকৰ এডমিট কাৰ্ডত কিবা ভুল তথ্য আহিছে তেন্তে আপোনালোকে এডমিট কাৰ্ড সেইটো কাৰেকশ্যন কৰিবলৈকে CWৰ হেল্পলাইন নম্বৰত আপোনালোকে কল কৰিব পাৰে। অফিচিয়েল ৱেবছাইটত দিয়া আছে হেল্পলাইন নম্বৰ, আপোনালোকে চেক কৰিব, আজটো ৱেবছাইটত দিয়াই আছে। আৰু ইয়াতে চাওক, যিটো 28 মে তাৰিখৰ আগতে আপোনালোকে এইটো তেওঁলোকক জনাব লাগিব যে কিবা ফুল ইনফৰমেশ্যন আহিছে এইটো কাৰেক্ট কৰাৰ বাবে। পৰীক্ষাৰ ইয়াতে মিডিয়ামটো আপোনালোকে 2টা মিডিয়ামত দিব পাৰিব, ইংলিছ আৰু এছামিছ, যিটো আপোনালোকৰ সুবিধা হয়। এলিজিবিলিটি ফৰ এডমিশ্যনৰ বাবে চাওক, এপ্লিকেণ্ট মাষ্ট বি এ ইণ্ডিয়ান চিটিজেন, আৰু লগতে ইয়াতে কৈছে এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম উইথ এ ভেলিড PRC অফ আছাম ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি। অৰ্থাৎ আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, যাক চমুকৈ PRC বুলি কোৱা হয়, সেই চাৰ্টিফিকেটখন থাকিব লাগিব। চ' যদিহে যিসকলৰ নাই তেওঁলোকে বনাই লওক অতি সোনকালে। লগতে কৈছে কেণ্ডিডেট মাষ্ট হেভ মিনিমাম 45% থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত। যদিহে কোনো ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰি SC ST OBC তেন্তে আপোনালোকৰ 40% থাকিলেও ইয়াৰ বাবে এলিজিবল হ'ব। লগতে কৈছে যে কেণ্ডিডেট হু হেভ পাছ 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি আণ্ডাৰ ষ্টেট কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন আছাম উইথ 45%। বয়সটো 17 বছৰৰ পৰা 21 বছৰ ৰখা হৈছে, আৰু বয়সটো ইয়াতে আপাৰ এজটো হ'ব লাগিব ইয়াতে 21 বছৰ 1 আগষ্ট 2024 হিচাপে ধৰা হ'ব। লগতে যিসকল কেণ্ডিডেটে BSc ক্লিয়াৰ কৰিছে তেওঁলোকে ইয়াতে 22 বছৰ হ'লেও ইয়াতে এলিজিবল হ'ব, অৰ্থাৎ 1 বছৰ বেছি দিয়া হৈছে। আৰু যিসকল কেণ্ডিডেট SC নাইবা ST কেটেগৰীৰ পৰা বিলং কৰে তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব, অৰ্থাৎ 24 ইয়াৰ্ছলৈকে হ'লেও তেওঁলোকৰ ইয়াতে এলিজিবল হ'ব। এডমিশ্যন প্ৰচেছটো আপোনালোকৰ কাউন্সিলিঙৰ দ্বাৰা লোৱা হ'ব। কাউন্সিলিং শ্বেডিউল এণ্ড এডমিশ্যন প্ৰচেছ গাইডলাইন উইল বি নটিফাইড বাই দ্য ডিৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন DTE অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰি দিয়া হ'ব পৰৱৰ্তী সময়ত। ইয়াতে এপ্লাই কৰোঁতে অনলাইন এপ্লিকেশ্যন ফিজ হিচাপে 1100 ৰুপিজ এটা পে' কৰিব লাগিব। পে'মেণ্টটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং ইত্যাদি সহায়ত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। এতিয়া চাওক, আপোনালোকে বিটেকত কি ডিপাৰ্টমেণ্টত কৰ্চসমূহ কৰিব পাৰিব। চাওক, ইয়াতে যিসকল কেণ্ডিডেটৰ হায়াৰ ছেকেণ্ডাৰীত ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আছে তেওঁলোকে ইয়াতে চিভিল ইঞ্জিনিয়াৰিং নাইবা মেকানিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং এইকেইটা কৰ্চত এডমিশ্যন ল'ব পাৰিব। আৰু যিসকল কেণ্ডিডেটৰ ইয়াতে ফিজিক্স এণ্ড মেথমেটিক্স আছে আৰু লগতে কেমেষ্ট্ৰি নাইবা কম্পিউটাৰ ছায়েন্স, ইলেক্ট্ৰনিক্স, ইনফৰমেশ্যন টেকনলজি, বায়'লজি, ইনফৰমেটিক্স, প্ৰেক্টিচেছ, বায়'টেকনলজি ইত্যাদি ছাবজেক্টসমূহ আছে
তেওঁলোকে ইয়াতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং এইকেইটা কোৰ্চৰ বাবে এলিজিবল হ'ব। চ' নিশ্চয়কৈ বুজি পালে। 14 মাৰ্চৰ পৰা অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হৈ গৈছে CEE এক্সামৰ বাবে, আৰু ইয়াতে লাষ্ট ডেটটো ৰখা হৈছে এপ্ৰিল মাহৰ 3 তাৰিখলৈ, আৰু লগতে ইয়াতে এক্সামটো হোৱাৰ 10 দিনৰ ভিতৰতে ৰিজাল্টটো ঘোষণা কৰি দিব www.astu.ac.in এইটো অফিচিয়েল ৱেবছাইটলৈকে। চ' যদিহে আপুনি ইয়াতে অনলাইন এপ্লিকেশ্যনটো কৰিম বুলি ভাবিছে তেন্তে অতি সোনকালে অনলাইন এপ্লাইটো কৰি দিব, কাৰণ বেছি দিন নাই ইয়াতে লাষ্ট ডেটটো। চ' বহুতে মোক কমেণ্ট কৰি আছিলে যে ইয়াৰ বাবে আৰু ইনফৰ্মেশ্যন লাগে, সেইবাবে আপোনালোকৰ ৰিকুৱেষ্টত মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো কেনে পাইছে নিশ্চয়কৈ জনাব, আৰু চেনেলটো নতুনকৈ যদি আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে কমেণ্টত জনাব পাৰে। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।